যোৰহাট জিলাৰ বহু অঞ্চল বানৰ কবলত জাজিমুখ হাতীখাল আদি অঞ্চল ক্ষতিগ্ৰস্ত যোৰহাট জিলাৰ বহু অঞ্চল এতিয়া বানত আক্ৰান্ত জিলা আয়ুক্তৰ তৎপৰতাত ব্ৰহ্মপুত্ৰ নৈ কাষৰীয়া ৰাজ্যৰ মাজত ফেৰীৰে জিলা প্ৰশাসনৰ উদ্যোগত বান সাহায্য আৰু চিকিৎসা সেৱা প্ৰদান কৰা হয় এফেক্ট হৈছে যোৰহাট পূব যোৰহাট পশ্চিম আৰু টিয়কৰ বিশেষকৈ হাতীখাল এৰিয়া দিখমুখ এৰিয়া গোটেইখিনি দিচামুখ এৰিয়া গোটেইখিনি মাথৰি বাহিৰৰ এৰিয়াখিনি হ'ল গোটেইখিনি পানী সোমালে এবাৰ আপোনালোকে জানে বহু দিনৰ মূৰত হাইয়েষ্ট ফ্লাড লেভেল ক্ৰছ কৰিছিলে যোৱাকালি কিন্তু আজি ভাল কথা যে আজি বৰ দ্ৰুত গতিৰে পানী নামি গৈছে আৰু সব ঠিকে ঠাকে থাকিলে ৰাতিলে বা কাইলৈ ৰাতিপুৱালে ডেঞ্জাৰ লেভেলৰ তললৈ নামি যাব আমি ইতিমধ্যে বাকীখিনিৰ আমি ৰিলিফ পঠোৱা আৰম্ভ কৰিলোঁ টিয়কলে কাৰণ তাত মটৰেবল হৈ আছে কিন্তু আমাৰ যিটো হাতীখাল এৰিয়াটোত আমি ৰাতিপুৱা এটা ট্ৰাই কৰিছিলোঁ আমাৰ গোটেই ৰিলিফ পঠিয়াবৰ কাৰণে ৰাস্তাত যাব নোৱাৰিলে গতিকে আমি IWTৰ সহায় লৈ এখন নাও ইতিমধ্যে আমাৰ গ'ল দ্বিতীয় নাও এইখনত আমি এতিয়া পঠিয়াম আমি গোটেইখিনি তেখেতক 3 দিনৰ কাৰণে ৰিলিফ পঠিয়াই আছোঁ মই এবাৰ গৈ তেওঁলোকক চাই আহোঁগৈ প্ৰায় 20,000 মান মানুহ আমাৰ এফেক্ট হৈছে ইতিমধ্যে আমাৰ মেডিকেল টিম আৰু খোৱা পানী ব্যৱস্থা আমি কৰিছোঁ মেডিকেল টিম ঘৰে গৈছে এইখন নাওটো মেডিকেল টিম এটা যাব এটা টিম ইতিমধ্যে কাকজানৰ তাত আছে আমি আমাৰ ফালৰ পৰা যথেষ্ট আমি চেষ্টা কৰি আছোঁ যে ৰাইজৰ একো যাতে কষ্ট নহয় বানপানী শুকোৱাৰ পিছত সমস্যা বহুত আহে মানুহখিনি শিবিৰৰ পৰা ঘৰলৈ ঘূৰি যায় ঘৰ দুৱাৰ ভাগে লগতে সেই সময়ত মানে ফ্লাড এফেক্টেড এৰিয়াবিলাকত আপোনাৰ বিভিন্ন ধৰণৰ ৰোগৰ প্ৰাদুৰ্ভাৱ হয় সেইখিনিৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে আপোনাক আমি এডভান্স হিচাপে কৰিলোঁ আমাৰ কমিউনিটি হেল্থ অফিচাৰ আছে ইতিমধ্যে তেওঁলোকে আৰু আশা কৰ্মীৰ লগত তেওঁলোকে ইতিমধ্যে বাই নদীৰ ইয়াত আছে ইতিমধ্যে আমি এছেছমেণ্ট আৰম্ভই কৰিলোঁ আৰু পানী শুকোৱাৰ লগে লগে আমি মেজৰ হেল্থ কেম্প কৰিম তেওঁলোকৰ ঘৰে ঘৰে কৰিম ইনফেক্ট আমি তেখেতলোকৰ আমাৰ হাতত যথেষ্ট দৰৱ মজুত আছে আৰু যদি যিখিনি হাউচ ডেমেজ হৈছে আমি এছেছমেণ্ট ইতিমধ্যে আৰম্ভ কৰিছোঁই আমাৰ চৰকাৰৰ নীতি নিয়ম আছে হাউচ ডেমেজ মতে আমি ৱাৰ ফুটিং তেখেতসকলৰ কাম কৰিম ইয়াত কোনো ধৰণৰ কাপন্য কৰা নহয় চৰকাৰৰ নিৰ্দেশ অত্যন্ত ক্লিয়াৰ আমি ৰাজ্যক সহায় কৰিব লাগিব এইকাৰণে আমি নিজে গোটেইখিনি চাই আছোঁ ধন্যবাদ যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট টক শ্বক 24 ইণ্ডিয়া